Hello everyone, so আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ মাজত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু ন'টিচ কিছুমান লৈ আহিছোঁ। চ' ভিডিঅ'টো ভালদৰে চাবা আৰু নতুনকৈ এই চেনেলত আহিছা যদি ছাবস্ক্ৰাইব কৰি দিবা। চ' প্ৰথম প্ৰশ্নটো লৈ গৈছোঁ, এণ্টি ৰেগিঙত লয়াৰৰ চাইন আনিব লাগিব নেকি? প্লিজ ৰিপ্লাই। চ' এণ্টি ৰেগিং তোমালোকৰ যোনখন ন'টিচ দিছিল সেইখনত তোমালোকৰ তলত আছে যে কাৰ চাইন লাগে। চ' তোমালোকৰ যাৰ চাইন লাগে চ' সেইসকলৰ পৰাই তোমালোকে চাইন আনিব লাগিব আৰু এণ্টি ৰেগিং এফিডেভিটখন আনিবলৈ তোমালোকে কোৰ্টতো যাব লাগিব। চ' মোৰ তাত এখন এণ্টি ৰেগিং এফিডেভিটৰ PDF আছে। চ' ইয়াত তোমালোকে চোৱা যে ইয়াত কৈছে যে চিগনেচাৰ অফ ডিপনেণ্টৰ চিগনেচাৰ লাগিব আৰু তলতো আছে যে ওথ কমিশ্যনাৰৰ তোমালোকৰ চিগনেচাৰ লাগিব। চ' এনেকুৱাই তোমালোকৰ যাৰ ন'টিচখনত মানে PDFখনত যাৰ তোমালোকৰ চাইন লাগে চ' সেইসকলৰ পৰাই তোমালোকে চাইনটো আনিব লাগিব। চ' তাৰ পিছৰ প্ৰশ্নটো আছে যে কলেজ ট্ৰেন্সফাৰৰ কাৰণে চেফ SGPA কিমান মিনিমাম লাগিব। চ' তোমালোকৰ SGPA তোমালোকৰ মিনিমাম 7 আৰু 8ৰ ভিতৰত থাকিব লাগিব যদি তোমালোকে কলেজ বা ব্ৰাঞ্চ ট্ৰেন্সফাৰ কৰিব খুজিছা। চ' এইটো তোমালোকে কলেজত গৈ কিনেও গম পাই যাবা যে কিমান CGPA লাগে বা SGPA লাগে। চ' সেইটোৱে। চ' তাৰপিছত প্ৰশ্নটো হ'ল যে মোৰ 12ত কেমিষ্ট্ৰি 2 4th হৈছিল। চ' এতিয়া কাউন্সিলিঙত মই অকল নন ক'ৰ ব্ৰাঞ্চখিনিয়ে দিছোঁ, বাট যেতিয়া ব্ৰাঞ্চ ট্ৰেন্সফাৰ ল'ম তেতিয়া মই ক'ৰ ব্ৰাঞ্চ ল'ব পাৰিম নেকি? কাৰণ তাত CGPA চাব। চ' তুমি এইটো কৰিব নোৱাৰা, কাৰণ যেতিয়া তোমালোকে ব্ৰাঞ্চ ট্ৰেন্সফাৰ কৰিবা তেতিয়া তোমালোকৰ মাৰ্কশ্বিটখন চাব। আৰু মাৰ্কশ্বিটত যদি তোমালোকৰ কেমিষ্ট্ৰিখন 4th হৈছে তেন্তে তোমালোকে কোনখন কলেজত তোমালোকে ব্ৰাঞ্চ ট্ৰেন্সফাৰ কৰিব খুজিছা চ' সেইখন কলেজত তোমালোকৰ নন ক'ৰ ব্ৰাঞ্চৰ চিট ভেকেণ্ট থাকিব লাগিব। তুমি নন ক'ৰৰ পৰা ক'ৰ ব্ৰাঞ্চ ল'ব নোৱাৰা যদিহে তোমাৰ কেমিষ্ট্ৰি ছাবজেক্টটো নাছিল। চ' সেইটোৱে নন ক'ৰৰ পৰা নন ক'ৰলৈহে যাব পাৰিবা, ক'ৰলৈ যাব নোৱাৰা। আৰু বাকী যাৰ গোটেইবোৰ ফিজিক্স কেমিষ্ট্ৰি মেথছ এইবোৰ সকলোবোৰ ছাবজেক্ট আছিল চ' সেইসকলে নন ক'ৰৰ পৰা ক'ৰ বা ক'ৰৰ পৰা নন ক'ৰ যিকোনো ব্ৰাঞ্চত যাব পাৰা। তাৰপিছত তোমালোকৰ ACA এখন ন'টিচো দিছে। চ' এইখনো তোমালোকক কৈ দিওঁ যে তোমালোকৰ ইণ্ডাকশ্যন এণ্ড অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমখন তোমালোকৰ 30 আগষ্টত হ'ব 10 AM পৰা। এই প্ৰগ্ৰেমটো অনলি তোমালোকে নতুন ষ্টুডেণ্টছবোৰে মানে ফ্ৰেচাৰ্ছবোৰে এটেণ্ড কৰিব লাগিব। আৰু ফ্ৰম 11 AM দ্য ইণ্টাৰেকশ্যন উইথ পেৰেণ্টছ অফ দ্য নিউ ষ্টুডেণ্টছ will take place where parents can clarify doubt or discuss issues with some of our senior faculty who will attend the session for this purpose. So তোমালোকৰ 30 আগষ্টত তোমালোকৰ 11 AM পৰা তোমালোকৰ ষ্টুডেণ্টছ আৰু পেৰেণ্টছৰ লগত তোমালোকৰ ডাউটছবোৰ ক্লিয়াৰিফাই কৰা যাব তোমালোকৰ ছিনিয়ৰবোৰৰ লগত। আৰু ছেশ্যনটো প্ৰায় 90 মিনিটৰ হ'ব, মানে 1 hour 30 minutesৰ হ'ব। চ' এইটোৱে। আৰু তাত তোমালোকে সকলোবোৰ গম পাই যাবা যে তোমালোকৰ ইণ্ডাকশ্যন অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমটোনো কি, তোমালোকৰ কেতিয়াৰ পৰা তোমালোকৰ ক্লাছেছবোৰ ষ্টাৰ্ট হ'ব বা তোমালোকৰ ফাইনেল পৰীক্ষা কেতিয়া হ'ব, আৰু বাকী বহুত কথাই জানিব পাৰিবা আৰু তোমালোকে সুধিব পাৰিবা ছিনিয়ৰক এইবোৰৰ ওপৰত। আৰু তাৰ পিছৰ প্ৰশ্নটো হ'ল স্পট কাউন্সিলিঙৰ ডেট দিছে নেকি? চ' তোমালোকৰ স্পট কাউন্সিলিঙৰ ডেট এতিয়ালৈ দিয়া নাই। তোমালোকৰ 5th কাউন্সিলিঙৰ পিছতহে তোমালোকৰ স্পট কাউন্সিলিং হ'ব। চ' যদি চিট ভেকেণ্ট থাকে তোমালোকৰ স্পট কাউন্সিলিঙৰ ন'টিচ পৰ্টেলত দি দিব। চ' বাকী যদি তোমালোকৰ বেলেগ কিবা ডাউট আছে তোমালোকে কমেণ্টত সুধিবা। বাকী নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।